HB, long live. Long live, long live. HB, long live. Long live, long live. যুব ছাত্ৰ জাগিছে জাগিছে জাগিবই যুব ছাত্ৰ জাগিছে জাগিছে জাগিবই অসম চৰকাৰ হুঁচিয়াৰ 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 অসম চৰকাৰ হুঁচিয়াৰ 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 অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ কৰক ৰোধ কৰক ৰোধ কৰক অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ কৰক ৰোধ কৰক ৰোধ কৰক মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হুঁচিয়াৰ 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 যোগান বিভাগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি সোণাৰী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়েও অত্যাৱশ্যকীয় মূল্য বৃদ্ধিৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যখনৰ লগতে আমি সোণাৰী চৰাইদেউ সদৰত আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ইন্ধনজাতৰ সামগ্ৰীৰ যি মূল্য বৃদ্ধিয়ে সাধাৰণ জনসাধাৰণক কোঙা কৰি পেলাইছে, এই ক্ষেত্ৰত চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা আমি চৰকাৰক দাবী জনাইছোঁ যে অতি সোনকালে যিবিলাক মানুহৰ ঘৰত দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ মূল্য হ্ৰাস কৰিব লাগে আৰু হ্ৰাস কৰি অসমীয়া মানুহৰ জীৱনত যি মানে আপোনাৰ সমস্যা সৃষ্টি হৈছে, সেই সমস্যাসমূহ ৰোধ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ। লগতে আমি যিবিলাক ইন্ধনজাতৰ সামগ্ৰীৰ দাম ইতিমধ্যে 100ৰ ওচৰা-ওচৰি 100 পাৰ হৈ গৈছে, সেই ইন্ধনজাতৰ সামগ্ৰীৰ দামো আমি হ্ৰাস কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ। অতি শেহতীয়াভাৱে ৰাজ্যত যি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী যেনে ঔষধ খাদ্য ইন্ধনকে আদি কৰি যি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰীবিলাক দিনে দিনে আচলতে মূল্যবৃদ্ধি হৈ গৈছে। তাৰ ফলত আমাৰ সৰ্বসাধাৰণ ৰাইজবিলাক অতিষ্ঠ হৈছে, পানীত হাঁহ নচৰা অৱস্থা হৈছে। ইমানখিনি সমস্যা হোৱাৰ পিছতো কিন্তু এই চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা আমি দেখিবলৈ পোৱা নাই আৰু ইয়াৰ ফলত চৰকাৰখন সম্পূৰ্ণৰূপে বিফলতা হৈছে। গতিকে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি চৰাইদেউ জিলা সমিতিও 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি এই চৰকাৰখনক অতি শীঘ্ৰে আচলতে এই মূল্যবৃদ্ধি ৰোধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। যদিহে আমাৰ এই দাবীবিলাক তেখেতলোকে মানি নলয়, অনাগত দিনত আমি গণতান্ত্ৰিকভাৱে কাৰ্যসূচী ধাৰাবাহিকভাৱে আমি চলাই যাম। ৰোধ কৰিব নোৱাৰা অসম চৰকাৰ হাই 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 ৰাইজক লৈ হেতালি বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক এই সংগ্ৰাম চলিছে চলিছে চলিবই চলিছে চলিছে চলিবই সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰিব লাগিব। সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক ৰোধ কৰক ৰোধ কৰক সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক ৰোধ কৰক ৰোধ কৰক চৰকাৰ হাই 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 সমগ্ৰ অসমৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে মাৰ্ঘেৰিটা মহকুমা সদৰৰ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে নিত্য ব্যৱহাৰ্য যি ধৰণে সামগ্ৰীৰ আকাশচুম্বী ৰেকৰ্ড প্ৰতিষ্ঠা কৰিছে মূল্য বৃদ্ধিয়ে, তেনে এক মুহূৰ্ততে কিন্তু এই শাসনাধিষ্ঠ অসম চৰকাৰে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আচলতে একাংশ ব্যৱসায়িক তেখেতসকলে ৰঙা দলিচা পাৰি দিছে তেখেতসকলৰ ব্যৱসায় কৰিবলৈ, আৰু এই ব্যৱসায় মহলে কিন্তু নিজাববীয়াকৈ তেখেতসকলে কিন্তু মূল্য বৃদ্ধি কৰিছে। আৰু তাৰ ক্ষেত্ৰত কিন্তু আমাৰ জনসাধাৰণ খাতিখোৱা শ্ৰেণীৰ ৰাইজ কিন্তু আজি জীয়াতু ভুগিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে আজি এই প্ৰতিবাদস্থলীৰ পৰা আমি অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰে, তেতিয়াহ'লে অনাগত দিনত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কঠোৰ আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ম। আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি মাৰ্ঘেৰিটাৰ মহকুমাধিপতি অসামৰিকৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। আৰু এই স্মাৰকপত্ৰত থকা আমাৰ দাবীসমূহ যদি অতি শীঘ্ৰে যদি সমাধান নকৰে, তেতিয়াহ'লে কিন্তু অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিকোনো গণতান্ত্ৰিক আন্দোলনৰ পন্থা হাতত ল'বলৈ বাধ্য হ'ব বুলি আজি এই প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিছোঁ। আৰু অতি শীঘ্ৰে এই সমস্যাবিলাক সমাধান কৰক, অন্যথাই কিন্তু যুৱ ছাত্ৰ পৰিষদৰ আন্দোলনৰ মুখামুখি হ'বলৈ কিন্তু সাজু হৈ থাকক অসম চৰকাৰ। বজাৰত লাগিছে জুই, যোগান মন্ত্ৰী আছে শুই। অতি শেহতীয়াকৈ ৰাজ্যত যি মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন জুৰুলা কৰি পেলাইছে।
জীৱনদায়িনী ঔষধ খাদ্য সামগ্ৰী ইন্ধনজাত সামগ্ৰীকে আদি কৰি সকলো ক্ষেত্ৰতে যি অবাধ মানে মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন জুৰুলা কৰি পেলাইছে আমি অসম চৰকাৰক দাবী জনাইছোঁ যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছোঁ যে অনতিবিলম্বে ৰাজ্যত মূল্যবৃদ্ধি ৰোধ কৰক আৰু এই যিমানবিলাক হিতাধিকাৰী সৃষ্টি কৰিছে বিনামূলীয়া চাউল দিছে এই সকলোবিলাকে আচলতে দি চৰকাৰখনে জনসাধাৰণক আচলতে দুৰ্বল কৰি পেলাইছে আমি ভাবিছোঁ যে এই নিৰ্বাচন গ'ল নিৰ্বাচন যোৱাৰ পিছত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে তাৰ বাবে কিন্তু চৰকাৰখনে আমি জগৰীয়া কৰিছোঁ আৰু জনসাধাৰণক যদি সুন্দৰকৈ পৰিচালিত কৰিবলগীয়া হয় দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ জনসাধাৰণে আজি জীৱন নিৰ্বাহৰ ক্ষেত্ৰত জটিল হৈ পৰিছে আমি চৰকাৰক দাবী জনাইছোঁ যে অনতিবিলম্বে মূল্যবৃদ্ধি ৰোধ কৰক নহ'লে অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদে জনসাধাৰণৰ স্বাৰ্থত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব